কিবা কাম আছে কাইলে বিশেষ তেনেকৈ একো কাম নাই তেনেহ'লে বোলা বিয়াখন পাতি ঠিক আছে হা তে আমাৰ দাদাজনে দিলে মৰম কৰি পেলাই বেলেগ এটাই বদলাই দিলে এতিয়া আমি গৈ আছোঁ আৰু এইটো দিলদাৰ ডেড বডিটো ৰাখি বেলেগ এটা দিলে আৰু বহুত বহুত ধন্যবাদ তে নমস্কাৰ বন্ধুসকল মোৰ যিটো চেমছং টিভি আছিলে আৰু 30 অক্টোবৰত তেওঁলোকে আনিছিলে ঠিক কৰি পেলাই কিন্তু কাম নহ'ল আকৌ লৈ গ'ল আৰু মোক 10 নৱেম্বৰত মোক অফিচলৈকে মাতিলে গ'লো আৰু অফিচত যোৱাৰ পিছত মই দেখিলোঁ যি সাইডত এইটো মোৰ যিটো আগৰ ডিসপ্লে বেয়া টিভিটো এইটো সাইডত থৈ দিছে আৰু তেওঁলোকে উপায় নাই শেষত ৰিপ্লেস দিব লগা হ'ল আৰু এয়া মোৰ যিটো এতিয়া নতুনকে যোনটো দিছে এইটো দেখিব পাইছে টেষ্টিং কৰি ব্লেক টিপ সিলেক্টিভ লগাই দিছে আৰু বন্ধুসকল কেনেকুৱা কি হয় মই ঘৰত গৈ পেলাই আকৌ ভালকে ভিডিঅ' বনাই পেলাই দেখুৱাম তে শেষত স্যামছনে নতুন দিব লগাই হ'ল উপায় নাই কাৰণ হেতু টিভি যি দিছিলে মোক ঘনাই কৈছিলে ভল্টেজ বেয়া কিবা বেয়া তে এইটো যাই পেলাই হেখন বোৰ্ডতে চেক কৰিম তাৰ পিছত গম পাম মোৰ ঘৰৰ ভল্টেজ বেয়া নে তেওঁলোকৰ টিভিটো বেয়া আছিলে তে বন্ধুসকল এয়া মোৰ লগত দিলদাৰ আৰু আমি 16 অক্টোবৰতো আহিছিলোঁ আৰু তাৰ পিছত 30 অক্টোবৰত তেওঁলোকে টিভিটো লৈ গ'ল কাম নহ'ল এতিয়া আকৌ মই আহিছোঁ 10 নৱেম্বৰত তে দেখিব পাৰিছে কিমানখিনি হাৰাশাস্তি হৈ যায় আৰু যেই নহওক এতিয়া যিটো হতিকে ৰিপ্লেস দিলে ভালে হ'ব লাগে তে এতিয়া ঘৰলৈ যাওঁ আৰু যোৱাৰ পিছত ধুনীয়াকৈ আনবক্সিং ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ ওচৰত দিম টিভিটো কেনেকুৱা টিভি কি কথা তে বন্ধুসকল এতিয়া দেৰি নকৰাকৈ আমি ঘৰলৈ আহি আছো আৰু আহি পাই গলো গোটেইখিনি দেখুৱা নাই তে বন্ধুসকল ফাইনালি এইটো হৈছে স্যামছং টিভিটো আৰু মডেল নম্বৰটো যি দেখিব পাইছে এইফালে আৰু প্ৰাইচটো যি কাৰ্টুনত দিয়া আছে 29,900 টকা আৰু মইতো পাইছোৱে 26,129 টকাত তে বন্ধুসকল এইফালে টল ফ্ৰী নম্বৰ আৰু ইয়াত ফোন কৰি কৰি কিমান কৰিব লগা হৈছে আৰু আপোনালোকৰ যদি হয় তেতিয়াহলে নিশ্চয় গম পাব তে যেই নহওক নতুন এটা দিলে এতিয়া চলাই পেলাই চালে গম পাম তে বন্ধুসকল এতিয়া ওপৰত যি এইটো সেলোটেপটো তেওঁলোকে মাৰি দিছিলে কাটি দিম কাটি দি পেলাই টিভিটো আনবক্সিং কৰি আছো মোৰ লগত সহযোগী প্ৰেমানন আছে আৰু এডাল কেবল এডাল হৈছে কাৰেণ্টত লগাই পেলাই টিভিটোক চলোৱা আৰু তাৰ পিছত আৰু কি দিছে আৰু 6 এম্পিয়াৰত দিছে এটো বন্ধুসকলে ৰিমোট আৰু ৰিমোটটো দেখিব পাইছে ৰিমোটটো দেখিব বহুত ধুনীয়া হয় আৰু এতিয়াহে কিবা অৰিজিনাল দিয়া নিচিনা লাগিছে আগতকে আৰু এইখন হৈছে মেনুৱেল বুকখন আৰু ইয়াৰ লগত বেটাৰী আছে দুটা পেন্সিল বেটাৰী আৰু এয়া যি ওপৰৰ যিখন প্লাষ্টিকখন গুছাই দিলে বন্ধুসকল এয়া আমাৰ ফাইনালি টিভিটো ওলাই গ'ল 5 ষ্টাৰৰ আৰু এতিয়া চলাই চালে গম পাম 5 ষ্টাৰ হয় নে নহয় আৰু বন্ধুসকল ইয়াৰ যি বেক মানে বেকৰ যিটো কভাৰ এইটো মেটেল হয় এইটো মেটেলৰ হয় প্লাষ্টিকৰ নহয় দেখাত কিন্তু প্লাষ্টিকৰ নিচিনাই হয় কিন্তু প্লাষ্টিক নহয় মেটেল হয় আৰু বন্ধুসকল ইয়া ইফালেও লেখা আছে যি দেখিব পাইছে 5 ষ্টাৰ স্যামছং আৰু এইফালে কাৰেণ্টৰ যিডাল কোড দিছে এইফালে লগাব লাগিব আৰু এইফালে ডাবল HDMI দিছে USB দিছে আৰু বাকি আৰু দুটা দিছে স্যাটেলাইট লগোৱা আৰু এন্টেনা লগোৱা এইবিলাকতো কামেই নাই এতিয়া আৰু এতিয়া যি ওয়াইফাই দিয়ে চলে নেট দিয়ে চলে তে বন্ধুসকল এয়া ফিটিং কৰি দিলো ওয়ালত যিটো হতিকে ইনষ্টল বয়ে যিডাল লোহা থাকে যে প্লেট লোহাটো হেতু লগাই থৈ গৈছে মই ইয়াত লগাই দিলো আৰু এতিয়া ভগৱানৰ নাম লৈ পেলাই ইয়া ৰিমোটৰ পাৱাৰ সুইচটো দি দিছো আৰু পাৱাৰ সুইচ দিয়াৰ লগে লগে তে বন্ধুসকল ইয়া দেখিব পাৰিছে পিকচাৰ আহি গ'ল এতিয়া প্ৰথমতে টেষ্টিং কৰো মেমৰি যি মই মেমৰি এখন লগাই দিছো আৰু ইয়াতে ডাউনলোড কৰা ভিডিঅ' আছে চলাই পেলাই চাও তে বন্ধুসকল এয়া চলালো আৰু চলোৱাৰ পিছত ভালে পিকচাৰ আহিছে প্লে কৰি পেলাই চাও আৰু যি ভিডিঅ'ৰ সাউন্ডটো দিব নোৱাৰিম সাউন্ডটো দিলে কাৰণ এইবিলাক বেলেগৰ ভিডিঅ' হয় আৰু কপিৰাইট আহি যাব পাৰে ভিডিঅ'ত তে দেখিব পাইছে পিকচাৰ কোৱালিটি এটো ভাল লাগিছে আগততকে আৰু ধুনীয়া চলি আছে এয়া দেখিব পাৰিছে এটো যি চলাই আছো এটো মেমৰি দি পেলাই চলাই আছো তে বন্ধুসকলে মেমৰি দি আৰু মেমৰিত যদি ভিডিঅ' ডাউনলোড কৰে তে এনেকে চলাব পাৰিব আৰু তাৰ পিছত ইয়াৰ পিছতে সাম ওয়াইফাই কানেক্ট কৰি তাৰ পিছত স্ক্ৰিন শেয়াৰ কৰি মোবাইলৰ পৰা যি মোবাইলৰ স্ক্ৰিনখন যি টিভিটোত ওলাই যাব এতিয়া দেখিব পাৰিছে হাউসপোৰ্টটো মই অন কৰি দিলো আৰু ইফালে বন্ধুসকল এতিয়া গলো ফাৰ্ষ্টতে ইউটিউবত যাম আৰু ইউটিউবত যোৱাৰ পিছত ওকে কৰিব লাগিব ওকে কৰাৰ পিছত ইন্টাৰনেট কানেক্ট কৰিব লাগিব
তে বন্ধুসকলে অ'কে কৰি দিলোঁ। এয়া ৱাইফাই এইফালে দেখিব পাৰিছে ৱায়াৰলেছ, মানে আশে পাশে যি মোবাইলৰ হটস্পট যাৰ অন থাকে এইটো টানিব আৰু ইয়াত পিন কোডটো মাৰিব লাগিব। তে বন্ধুসকলে ইয়াত টানি আছে আৰু টানাৰ পিছত যি মোৰ মোবাইলৰ নামটো আহি যাব দেখিব পাইছে। মোবাইলৰ নামটো আহি গৈছে Redmi Note 13 Pro Plus আৰু ইয়া কানেক্ট অ'কে কৰি দিলে আৰু ইফালে যি পিনক'ড যিকেইটা মাৰা আছে পিনক'ডকেইটা ইয়াত এণ্টাৰ কৰিব লাগিব। কৰাৰ পিছত গো কৰি দিয়াৰ পিছতে এয়া দেখিব পাৰিছে কানেক্ট হৈ গ'ল। তে আহক এতিয়া টেষ্টিং কৰোঁ ৱাইফাই দি পেলাই আৰু এয়া অলপ লোডিং লৈ আছে। তে ইয়াৰ পিছতে বন্ধুসকলে দেখিব পাৰিছে ইউটিউব আহি গ'ল ইউটিউব আৰু ইয়াত যি চাই আৰু ওপৰ ফালে চাৰ্জ কৰিবও পাৰিব, যি মনত যি আহে যোনটো লেখে সেইটোৱে আহিব, কাৰণ ইউটিউব হৈ গ'ল যেতিয়া আৰু এতিয়া টেনশ্যন নাই। ৱাইফাই কানেক্ট কৰক আৰু ধুনীয়াকৈ চলাই থাকক আৰু এইবিলাক DTH ৰিচিভাৰ নলগালেও হ'ব। তে বন্ধুসকল ইয়াত চাৰ্জ কৰি চাব পাৰে আৰু এইফালে যিটো গতিকে প্ৰথমত আহি গ'ল আমাৰ জুবিন দাৰ গানে কি আনে এইখন চিনেমা। সেয়া এই দেখিব পাইছে জুবিন দাৰ এইখন ফিল্মো বহুত ভাল হৈছে। আপোনালোকে যদি চোৱা নাই চাব পাৰে, পিকচাৰ কোৱালিটিও ভাল আৰু মানে ফিল্মখনো চাই পেলাই বহুত দুখ লাগে। এইখনো আপোনালোকে চাব পাৰে। ইউটিউবত চিনেমাখন অলৰেডি দিয়াই আছে, আপোনালোকে চাব পাৰে। তে বন্ধুসকল দেখিব পাইছে পিকচাৰ কোৱালিটিও ধুনীয়া আৰু আগতে যিটো দিছিলে সেইটো কি টিভি দিছিলে তেওঁলোকেহে জানে, কিন্তু এইটোতো ধুনীয়া চলিছে। আৰু এতিয়া যি স্ক্ৰীন শ্বেয়াৰ কৰি পেলাই চাওঁ, যি আমাৰ মোবাইলৰ স্ক্ৰীনখন দেখিব পাইছে টিভিত শ্ব' কৰিছে। এতিয়া মোবাইলত আপোনালোকে যি চলাই সেইটোৱে তাতে চলিব। তে আহকচোন এতিয়া চাউণ্ডৰ কোৱালিটিটো অলপ চাওঁ। তে বন্ধুসকল চাউণ্ডৰ কোৱালিটিও বহুত ভাল আছে, ডাবল স্পীকাৰ আছে আৰু হোম থিয়েটাৰ নহ'লেও ধুনীয়া কোৱালিটি, ৰুমত ধুনীয়া কভাৰ কৰিব। আৰু যদি চাউণ্ড বেছিকৈ লাগে তে হোম থিয়েটাৰ কানেক্ট কৰিব পাৰে, মই এইটো কানেক্ট কৰি পেলাই দেখুৱাম। তে বন্ধুসকল আগতে যি ছাৰ্ভিচ চেণ্টাৰৰ পৰা মোক বাৰে বাৰে কৈ আছিলে ঘৰৰ লাইনৰ ভল্টেজ বেয়া। তে ভল্টেজ বেয়া যদি আজি এইটো টিভি কিয় ইমান ধুনীয়াকৈ চলি আছে? তে আগৰ যোনটো টিভিটো দিছিলে টিভিটোৱে বেয়া, তেওঁলোকে বাৰে বাৰে দুবাৰ ৰিপেয়াৰিং কৰি আনিছে, কোনো কাম হোৱা নাই আৰু শেষত বদলাবলগীয়া হ'ল, তেওঁলোকে শেষত ৰিপ্লেচ দিব লগা হ'ল। তে বন্ধুসকল আহকচোন ইম্পৰ্টেণ্ট ছেটিংছ দুটামান আছে মই দেখুৱাই দিওঁ। আৰু এইটো যি দেখিব পাইছে এইটো ছেটিংছৰ চুইচ হয়, এইটো টিপাৰ লগে লগে এনেকৈ আহিব। আৰু প্ৰথমতে যি পিকচাৰ আৰু পিকচাৰটোত ব্ৰাইটনেছৰ কথা আহি পৰে মেইন, কাৰণ সকলোৱে সমান ব্ৰাইটনেছ নালাগে। আৰু দেখিব পাইছে সৰু পোৱালীয়ে চালে সদায় ব্ৰাইটনেছটো কমাই পেলাই দিব লাগে, আৰু এইটো হৈছে ব্ৰাইটনেছৰ। আৰু নেক্সট আহিব এইটো পিকচাৰ কোৱালিটিটো, মানে যাক যেনেকুৱা কোৱালিটি লাগে এইটোত মুড আছে, মুড টিপি থাকিলে কোৱালিটি বদলি যাব। আৰু এইফালে আছে চাউণ্ডৰ মুড, চাউণ্ড কম বেছি যাক যেনেকুৱা লাগে। তে বন্ধুসকল শেষত আছে এইটো ব্লুটুথ, আৰু ইয়াত কোনো ধৰণৰ কোড কানেক্ট কৰিব নালাগে। হোম থিয়েটাৰ যদি ব্লুটুথ ছিষ্টেম হয় তেতিয়াহ'লে ইয়াত কানেক্ট কৰি দিলেই হ'ল আৰু এইবিলাক কোড নালাগে। তে মই হোম থিয়েটাৰ আহকচোন কানেক্ট কৰি আপোনালোকৰ ওচৰত হোম থিয়েটাৰৰ চাউণ্ডৰ কোৱালিটিটো শুনাম। হেডফোনটো লগাই ল'ব। তে বন্ধুসকল হোম থিয়েটাৰ কানেকশ্যন কৰি আপোনালোকৰ চাউণ্ডৰ কোৱালিটি শুনালোঁ। আৰু অৱশেষত দেখিব পাৰিলে চেমছনে ৰিপ্লেচ দিব লগা বাধ্য হৈ গ'ল, কাৰণ আগতে যিটো টিভি দিছিলে সেইটো ঘনাই বেয়া হয় 1 ঘণ্টা 1.5 ঘণ্টা চলাৰ পিছত। আৰু মোক যি কৈছিলে তেওঁলোকে আমাৰ ঘৰৰ ভল্টেজ বেয়া বুলি। তে 10 নৱেম্বৰৰ পৰা আজি 16 নৱেম্বৰলৈকে এইটো টিভি চলাই থৈছোঁ বন্ধুসকল। দেখিব পাৰিছে কোনো প্ৰব্লেম হোৱা নাই। আৰু তেওঁলোকে মোক যি কৈ আছিলে ঘৰৰ ভল্টেজ বেয়া বুলি, আৰু বেয়া যদি হ'লে হয় তে এইটোও বেয়া হ'লে হয়। তে আগতে যোনটো দিছিলে এইটো বেয়া টিভি দিছিলে, দুবাৰ ৰিপেয়াৰিং কৰি কোনো কাম নহ'ল, আৰু অৱশেষত তেওঁলোকে ৰিপ্লেচ দিব লগা বাধ্য হৈ গ'ল। তে বন্ধুসকল আজিলৈ এৰিলোঁ, ধন্যবাদ।